Okay, let us start. Okay, that question কি কৈছে চোৱা Mohan can complete 1/8 part of a work in 1 day বুলি কৈছে okay হি কি কৰিব পাৰে হি এদিনত 1/8 part কাম কৰিব পাৰে মানে কি হ'ল এই মানুহটোৱে তাৰ এফিচিয়েন্সি কথা কৈছে তাৰ এফিচিয়েন্সি কিমান 1/8 বুলি কৈছে okay 1/8 তাৰ এফিচিয়েন্সি আছে সেইকাৰণে কি কৰিছে হি এদিনত গোটেই যেটো কাম আছে সেই কামটোৰ 1/8 part হি কৰিব পাৰে বুলি কৈছে okay তো সুধিছে যে how he find in how many days will Mohan complete the work suppose মই কৈছো যে আমাৰ যেটো work আছে হেতু মই W বুলি কৈছো okay আমাৰ যেটো work আছে মই তাক W বুলি কৈছো তো আমাৰ যেটো a যেটো efficiency হৈছে efficiency হি কিমান কৈছে 1/8 part of a কি কৈছে 1/8 part of a work in 1 day মানে তাৰ efficiency কিমান হৈ গল তাৰ efficiency W/8 হৈ গল okay তাৰ efficiency কিমান হল W/8 because হি কি হৈছে এদিনত হি এই যেটো কাম আছে তাৰ 1/8 part হি কাম কৰিব পাৰো বুলি কৈছে তো ইন হাউ মেনি ডেজ যদি হয় তো হাউ মেনি ডেজৰ কাৰণে কি কৈছিলো যিমানটো ওয়ার্ক হয় ডিভাইডেড বাই তাৰ যেটো এফিচিয়েন্সি হয় এটো যদি ডিভাইড কৰি দিব লাগে তো তাৰ কি হৈ গল W আলটিমেটলি কিমান হৈ গল 8 তো আমাৰ ইন 8 ডেজ কি কৰিব পাৰিব এই গোটেই যেটো ওয়ার্ক আছে হি কমপ্লিট কৰিব পাৰিব okay তো আমাৰ আনসাৰ হৈ যাব কি আমাৰ আনসাৰ হৈ যাব অপশন ডি দ্যাট ইজ 8 ডেজ অর তোমালোকে এনেকৈ ভাবিব পাৰা এদিনত হি 1/8 প্লাস 1/8 প্লাস 1/8 এনেকৈ যেতিয়া হি কৰি থাকিব টোটাল কিমান আমাৰ এনেকৈ টোটাল কেনেকে টোটাল হি 8 দিন যদি কৰে তো তেতিয়া হলে কিমান হৈ যাব 8/8 মানে কিমান 1 মানে হি টোটাল যেটো কোয়ান্টিটি অফ ওয়ার্ক আছে হি কি কৰিব পাৰিব কমপ্লিট কৰিব পাৰিব যেতিয়া হয় কিমান 8 ডেজ কমপ্লিট হৈ যাব okay 8 ডেজ কমপ্লিট হৈ গলে হি কি কৰিব যিমানটো ওয়ার্ক আছে হি গোটেই ওয়ার্কটো হি কমপ্লিট কৰিব পাৰিব ঠিক আছে এটো আমাৰ কোৱেশ্চনটোত দি দিছিলে যে তাৰ এফিচিয়েন্সিটো কি কৰিছে কোৱেশ্চনটোত মেনশন কৰা আছে ঠিক আছে এতিয়া এইটো এটা কোৱেশ্চন তোমালোকে ট্ৰাই কৰা So, question is question A can do half of the work in 5 days. B can do 3/5 of the same work in 9 days. C can do 2/3 of the same work in 8 days. In how many days will all three together complete the work? কৈছে যে মই A কি কৰিছে তোমাৰ half of the work কিমান কৰিছে হি 5 দিনত কৰিছে বুলি কৈছে ওকে 5 দিনত কৰিছে তো আলটিমেটলি হি টোটাল ওয়ার্কটো কৰিবলৈ কিমান দিন লাগিব যদি আধা কাম কৰিবলৈ তাক 5 দিন লাগিছে তো টোটাল ওয়ার্ক কৰিবলৈ তাক কিমান দিন লাগিব তাক অবিয়াসলি 10 ডেজ লাগিব তাক 10 ডেজ লাগিব যদি বি কি কৈছে তাৰ 3/5 অফ ওয়ার্ক কৰিবলৈ কাৰণে কিমান দিন লাগিছে তাক 9 ডেজ লাগিছে হয় তাক 9 ডেজ লাগিছে তো তেতিয়া হলে হি অকল তাৰ হোল ওয়ার্কটো যদি কৰে মানে গোটেই যেটো কাম আছে সেই গোটেই কামটো কৰিবলৈ তাক কিমান দিন লাগিব 9 * 5 / 3 হৈ গল 9 * 5 / 3 কিমান হল টোটাল 15 ডেজ লাগিলে হল তাক 15 ডেজ লাগিলে দেন সি কি হৈছে তাৰ 2/3 ওয়ার্ক কৰিবলৈ কাৰণে তাক কিমান দিন লাগিছে তাক 8 ডেজ লাগিছে হয় তাক 8 ডেজ লাগিছে তেতিয়া হলে গোটেই কামটো কৰিবলৈ তাক কিমান দিন লাগিব গোটেই কামটো কৰিবলৈ কাৰণে 8 * 3/2 কিমান ইট ইজ কিমান 12 ডেজ লাগিলে ওকে টোটাল 12 ডেজ লাগিলে তো আমি ইয়াৰ পৰা কি পাই গলো এ গোটেই কামটো কৰিবলৈ কাৰণে 10 দিন লাগিছে বি গোটেই কামটো কৰিবলৈ 15 দিন লাগিছে সি গোটেই কামটো কৰিবলৈ 12 দিন লাগিছে তো আমি কি কৰিব পাৰো ইয়াৰ পৰা আমি টোটাল W ৰ কিমান ইউনিটস হ'ব হেতু আমি ক'ব পাৰো হেকিটা কিমান হ'ব LCM হ'ব 10 15 20 তো টোটাল আমাৰ কিমান হ'ব 60 ইউনিটস অফ ওয়ার্ক আমি আমাৰ যেটো ওয়ার্ক আছে হেতু আমি কনসিডাৰ কৰিব পাৰিলো হল ইয়াৰ পৰা কি হ'ব আমাৰ এফিচিয়েন্সি অফ A কিমান 60/10 that is 6 units per day 6 units per day then efficiency of B 60/15 that is 4 units per day 4 units per day and efficiency of C কিমান হৈছে 60/12 that is 5 units per day হল 5 units per day work divided by তাহাঁতি কিমান দিনত কমপ্লিট কৰিলে কামটো হেতু দিয়ে কি কৰিছো আমি তাৰ এফিচিয়েন্সি উলিয়াইছো তাতিয়া কি কৰিলে দুইটা একেলগত গোটেই তিনটা একেলগতে কাম কৰিছে মানে কি A plus B plus C হৈ যাব 6 + 4 10 10 + 5 15 units per day মানে গোটেই তিনটাই যদি একেলগতে কাম কৰে তো হেতি কি কৰিব একেদিনে 15 ইউনিট কাম কৰিব তো যদি 15 ইউনিট যদি কাম কৰে তো 60/15 মানে কি টোটাল হেতি 4 ডেজত গোটেই কামটো কমপ্লিট কৰিব পাৰিব ওকে টোটাল 4 ডেজত গোটেই কামটো কমপ্লিট কৰিব পাৰিব তো আমাৰ আনসাৰ কি হ'ল আমাৰ আনসাৰ হৈ গল অপশন ডি যে অপশন ডি হৈ গল আমাৰ কাৰেক্ট আনসাৰ তো আগৰ গিটাত কি হৈছিলে আগৰ গিটাত আমাক ডাইৰেক্টলি কৈছিলে যে এই কামটো কৰিবলৈ কাৰণে তাক
ইমান দিন লাগে বুলি কৈছিলে ইয়াত কি ক'লে আমাক তাৰ এটা ফ্ৰেকশ্যন অফ কাম কৰিবলৈ কাৰণেহে কিমান দিন লাগিছে সেইটো দিয়া আছে তাৰপৰা কি কৰিলোঁ আমি তাৰপৰা ডাইৰেক্টলি কিমান দিন হে লাগিছে গোটেই কামটো কৰিবলৈ কাৰণে গোটেই কামটো কৰিবৰ কাৰণে সেইটো আমি কেলকুলেট কৰি ল'লোঁ জাষ্ট যিখিনি আমি ইউনিটাৰী মেথড যেনেকৈ কৰোঁ 1 ইউনিট কৰিবলৈ কাৰণে ইমান দিন লাগে যদি আধা দিন কাম কৰিবলৈ কাৰণে কিমান দিন লাগিব সেই বস্তুটোৱে আমি ইয়াত বস্তুটো ইউজ কৰিলোঁ ইউজ কৰি পিনে তাৰ কি কৰিলোঁ এফিচিয়েঞ্চি উলিয়ালোঁ এফিচিয়েঞ্চি উলিয়াই তাৰপৰা টোটেল এ বি চি একেলগতে যদি কাম কৰে তাহাঁতৰ এফিচিয়েঞ্চি কিমান হ'ব সেইটো কেলকুলেট কৰিলোঁ তাৰপিছত ইউনিটৰ লগত টোটেল ইউনিটৰ লগত আমি সেই যিটো এফিচিয়েঞ্চি আছে গোটেই তিনিটাৰ সেইটো দি ডিভাইড কৰি দিয়াৰ লগে লগে এই গোটেই কামটো কৰিবলৈ কাৰণে কিমান দিন লাগিলে সেইটো আমি কেলকুলেট কৰি ল'ব পাৰিম অ'কে তো অপশ্যন ডি হৈ গ'ল আমাৰ কাৰেক্ট আনচাৰ দ্যাট ইজ 4 days ঠিক আছে কুৱেশ্যনত কৈছে যে 5.25k is equal to 1.5p okay 5.25k is equal to 1.5p তো মই কি কৰিলোঁ k by p যদি ৰেচিঅ' উলিয়াওঁ okay কিমান আহিব 1.5 divided by 5.25 যদি মই ডেচিমেল আঁতৰাই দিওঁ 150 divided by 525 হ'ল 525 এতিয়া তোমালোকে কি কৰিব লাগে তোমালোকে এতিয়া সলভ কৰিব লাগে তো সলভ কৰোঁতে ইয়াত চোৱা 5 কিমান হ'ব 5 ইফালে 30 5 105 আকৌ 5 ইফালে হৈ গ'ল 6 5 ইফালে হৈ গ'ল 21 then 3 3 যদি ডিভাইড কৰে ইফালে যাব 2 ইফালে যাব 7 মানে কিমান আহিলে 2/7 আহিলে 2/7 আহিলে ৰেচিঅ'টো দেন এটা কৈছে যে k স্কয়াৰ প্লাস 2p স্কয়াৰ ডিভাইডেড বাই k স্কয়াৰ মাইনাস p স্কয়াৰ এটা আমি সলভ কৰিব লাগে তো ইয়াত চোৱা মই কি কৰিছোঁ p স্কয়াৰ যদি কমন লওঁ k by p হোল স্কয়াৰ প্লাস 2 ডিভাইডেড বাই p স্কয়াৰ ইফালে k by p হোল স্কয়াৰ মাইনাস 1 এই p স্কয়াৰ কেনসেল এতিয়া k by p আমি কিমান পালো 2/7 2/7 স্কয়াৰ মানে 4/49 plus 2 এফালে k by p 2/7 স্কয়াৰ হলে 4/49 minus 1 4/49 minus 1 49 into 2 49 into 2 98 plus 4 102 divided by 49 minus 4 minus 45 তো আমি কি কৰিব লাগে এতিয়া আমি সলভ কৰিব লাগে তো এটো তোমালোকে চাবা ইফালে 2 plus 1 3 মানে এটো কি 3 দি ডিভাইড হৈ যাব ইফালে 3 দি ডিভাইড হ'ব 3 ইফালে 15 আহি যাব ইফালে 3 3 are 9 these are 9 12 34 তাহলে 34 minus 34 divided by 15 তো তোমালোকে এক সলভ কৰা 34 into 2 30 equal 4 মানে কিমান -2 4/15 -2 4/15 তো আমাৰ আনসাৰ হৈ গ'ল অপচন সি এতিয়া এটো হৈছে আমাৰ স্পিড টাইম ডিসটেন্সৰ কোৱেশ্চন ওকে স্পিড টাইম ডিসটেন্সৰ কোৱেশ্চন তো আমাৰ বেসিক ফৰ্মুলাটো কি হয় আমি জানো যে স্পিড ইজ ইকুৱেল টু ডিসটেন্স ডিভাইডেড বাই কি ডিসটেন্স ডিভাইডেড বাই টাইম ওকে স্পিড ইজ ইকুৱেল টু ডিসটেন্স ডিভাইডেড বাই টাইম আৰু যিবোৰে কোৱেশ্চন স্পিড ডিসটেন্স টাইমত নাথাকক কিয় আলটিমেটলি এই বস্তুটোতে গৈ পিনে তোমালোকে ৰিভলভ কৰিব লাগিব ওকে এই বস্তুটো এইখিনি যি আছে তাতে ক্যালকুলেশন ইফাল হিফাল কৰি পিনে তোমালোকে এই ফৰ্মুলাটোক ইউটিলাইজ কৰিব লাগিব ঠিক আছে ইয়াত কৈছে যে আ বাস ট্ৰেভেলছ 720 কিলোমিটাৰ ইন 20 আৱাৰ্স 720 কিলোমিটাৰ ইন 20 আৱাৰ্স স্পিড দিয়া নাই আমাক দিছে কি ডিসটেন্স দিছে d 720 কিলোমিটাৰ দেন টাইম দিছে t কিমান 20 আৱাৰ্স okay 20 আৱাৰ্স কৈছে যে ক্যালকুলেট ইটস এভাৰেজ স্পিড ইন মিটাৰ পাৰ সেকেন্ড আমাক স্পিড ক্যালকুলেট কৰিব দিছে স্পিড হৈ গ'ল কিমান ডিসটেন্স ডিভাইডেড বাই টাইম okay ইফালে ক্যান্সেল হৈ গ'ল 36 কিলোমিটাৰ পাৰ আৱাৰ और কথাটো হল আমাৰ কিলোমিটাৰ পাৰ আৱাৰ নহয় আমাৰ মিটাৰ পাৰ সেকেন্ডত ক্যালকুলেট কৰিব দিছে তো এতিয়া মি কিলোমিটাৰ পাৰ মিটাৰলৈ গলে কিলোমিটাৰ হৈ গলে 1000 মিটাৰ কিলোমিটাৰ হলে 60 into 60 তেতিয়া হ'ব কিমান 3600 okay 3600 এটো ক্যান্সেল 36 ক্যান্সেল থাকি গল কিমান 10 তো আমাৰ আনসাৰ কিমান হ'ব 10 মিটাৰ পাৰ সেকেন্ড তো আনসাৰ অপচন ডি ওকে অপচন ডি হৈ গল আমাৰ কাৰেক্ট আনসাৰ और তোমালোকে কি কৰিব পাৰা যেতিয়া তোমালোকক যদি কোৱেশ্চনত কিলোমিটাৰ পাৰ আৱাৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগে ওকে কিলোমিটাৰ পাৰ আৱাৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগে ডাইৰেক্টলি কি কৰিবা ডাইৰেক্টলি 5/18 দি কি কৰিবা 5/18 দি তোমালোকে মাল্টিপ্লাই কৰি দিবা ইয়াত চোৱা ইয়াত কি আছে 1000 ডিভাইডেড বাই 3600 1000 কি আছে মিটাৰ যদি আমি কিলোমিটাৰলৈ কনভাৰ্ট কৰো তো কিলোমিটাৰ কিমান হ'ব 1 কিলোমিটাৰ ইজ ইকুৱেল টু 1000 মিটাৰ 1000 হৈ গ'ল এটো ওকে এটো 1000 এন্ড তলত কিমান আছে আমি আৱাৰ per সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগে 1 hour is equal to 60 minutes and 1 minute is equal to 60 seconds তো হেকানে 60 into 60 3600 তো ইয়াত ডাবল জিরো ক্যান্সেল হৈ গ'ল ইফালে থাকি গ'ল 10 তো এবাৰ যদি আমি
2 দি কেনসেল আউট কৰোঁ 5 এফালে থাকি গ'ল কিমান 18 তো 5/18 তো সেইকাৰণে কৈছোঁ তোমালোকে যদি ডাইৰেক্টলি কিলোমিটাৰ পাৰ আৱাৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগে তোমালোকে ডাইৰেক্টলি 5/18 দি মাল্টিপ্লাই কৰি দিলে কিলোমিটাৰ আৱাৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিব পাৰিবা অৰ মিটাৰ পাৰ ছেকেণ্ডলৈ কিলোমিটাৰ পাৰ আৱাৰ কৰিবলৈ হ'লে 18/5 দি মাল্টিপ্লাই কৰিব লাগিব আছে তো জাষ্ট তাৰ ৰেচিপ্ৰকেল কৰিব লাগিব কিলোমিটাৰ পাৰ আৱাৰলে এনেকৈ 5/18 কৰিছা মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰলৈ কৰিলে কি কৰিবা 18 ইনটু 18/5 দি মাল্টিপ্লাই কৰিবা আছে ওকে তো এইটো হৈ গ'ল আমাৰ বেছিক স্পীড আৰু ডিষ্টেঞ্চৰ কুৱেশ্যন তো এইটো এটা কি হৈছে স্পীড ডিষ্টেঞ্চৰ এটা এপ্লিকেশ্যন বেছড কুৱেশ্যন তো তোমালোকে এই কুৱেশ্যনটোক সলভ কৰিবলৈ কাৰণে ট্ৰাই কৰা ঠিক আছে মোক ইয়াত কুৱেশ্যনত কি কৈছে এ পাৰ্চন কভাৰ্ছ হাফ অফ হিজ জাৰ্ণি বাই ট্ৰেইন এট 60 কিলোমিটাৰ পাৰ আৱাৰ হাফ অফ দ্য ৰিমাইণ্ডাৰ বাই বাছ এট 30 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড ৰেষ্ট বাই চাইকেল এট 10 কিলোমিটাৰ পাৰ আৱাৰ সুধিছে এভাৰেজ স্পীড ডিউৰিং দ্য টোটেল জাৰ্ণি ইজ গোটেই জাৰ্ণিটোৰ যদি আমি এটাই কনষ্টেণ্ট স্পীড বুলি ধৰোঁ সেই স্পীডটো কিমান হ'ব সেইটো আমাক সুধিছে ঠিক আছে তো এতিয়া ছাপ'জ ধৰি লোৱা কৈছোঁ এইটো আমাৰ টোটেল জাৰ্ণি হয় ওকে টোটেল জাৰ্ণি হয় তাৰ ডিষ্টেঞ্চটো মই কৈছোঁ টোটেল ডিষ্টেঞ্চটো ডি বুলি কৈছোঁ ঠিক আছে কৈছে যে প্ৰথম এই যিটো টাইম আছে টোটেল এই যিটো ডিষ্টেঞ্চ আছে দিছ ইজ হাফ ডিষ্টেঞ্চ এই হাফ ডিষ্টেঞ্চটো কি কৰিলে এই হাফ ডিষ্টেঞ্চটো সি প্ৰথমতে ট্ৰেইনত কভাৰ কৰিলে এট 60 কিলোমিটাৰ পাৰ আৱাৰ কিমানত সি ট্ৰেভেল কৰিলে 60 কিলোমিটাৰ পাৰ আৱাৰত সি ট্ৰেভেল কৰিলে বুলি কৈছে ঠিক আছে তাৰপিছত হাফ অফ দ্য ৰিমাইণ্ডাৰ বাই বাছ এট 30 কিলোমিটাৰ মানে এই যিটো ডিষ্টেঞ্চ থাকি গ'ল যাতে আধা ডিষ্টেঞ্চ থাকিলে সেই আধাটোৰো আধা কি কৰিলে সেই আধাটোৰ আধা মানে কি d/2 তাৰ আধা মানে কিমান d/4 ডিষ্টেঞ্চ কিমানত ট্ৰেভেল কৰিলে সি কিমান ট্ৰেভেল কৰিলে 30 কিলোমিটাৰ পাৰ আৱাৰত ট্ৰেভেল কৰিলে বাই বাছ আৰু বাকী যিখিনি থাকি গ'ল বাকী যিখিনি ৰিমেইনিং ডিষ্টেঞ্চ থাকিলে কিমান d/4 এই ডিষ্টেঞ্চটো কভাৰ কৰিলে সি কিমানত এই ডিষ্টেঞ্চটো কভাৰ কৰিলে 10 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে 10 কিলোমিটাৰ পাৰ আৱাৰ সি ডিষ্টেঞ্চ সিমান স্পীডত সি ৰিমেইনিং ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে হৈছে এই যিটো গোটেই ডিষ্টেঞ্চটো আছে সেই গোটেই ডিষ্টেঞ্চটো আমি কিমান স্পীডত ট্ৰেভেল কৰিলে সেইটো আমাক কেলকুলেট কৰিব লাগে এভাৰেজ স্পীড তো ইয়াত চোৱা মই কি কৈছিলোঁ স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম হয় নাই ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম তো আমাৰ ইয়াত কি কৰিব লাগে আমাৰ যিটো এভাৰেজ স্পীড আছে সেইটো আমি কেলকুলেট কৰিব লাগে হয় এভাৰেজ স্পীডটো আমি কেলকুলেট কৰিব লাগে তো এভাৰেজ স্পীড কিমান হ'ব এভাৰেজ স্পীড হ'ব টোটেল ডিষ্টেঞ্চ কিমান ডি ডিভাইডেড বাই টোটেল টাইম কিমান হ'ব এবাৰ ট্ৰেইনত গ'ল এবাৰ বাছত গ'ল এবাৰ কি হ'ল চাইকেলত গ'ল তো মই কৈছোঁ টাইম t1 প্লাছ t2 প্লাছ t3 এইটো হৈ গ'ল ট্ৰেইন এইটো হৈ গ'ল বাছ এইটো হৈ গ'ল চাইকেল ঠিক আছে টোটেল টাইম তো এতিয়া চোৱা আমি এতিয়া যদি এই যিটো বাছত কিমান টাইম লাগিলে ট্ৰেইনত কিমান টাইম লাগিলে তো সেইটো কাৰণে কি কৰিব পাৰোঁ আমি কি জানো স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম তো টাইম উলিয়াবলৈ কি কৰিব টাইম ইজ ইকুৱেল টু ডিষ্টেঞ্চ ডিভাইডেড বাই স্পীড টাইমটো ইফালে গ'লে ডিষ্টেঞ্চ ডিভাইডেড স্পীড কৰিলে আমি এই যিটো টাইম আছে সেইটো আমি কেলকুলেট কৰিব পাৰিম তো ট্ৰেইনত কিমান লাগিব ট্ৰেইনত আমাৰ টাইম আমি কেলকুলেট কৰিবলৈ হ'লে ডিষ্টেঞ্চ জানিব লাগিব ডিষ্টেঞ্চ কিমান আছে ডিষ্টেঞ্চ হৈছে d/2 স্পীড কিমান আছে 60 তো এইটো কি হৈ গ'ল আমাৰ যিটো ট্ৰেইনত যোৱা যিটো টাইম সেইটো আমি পাই গ'লোঁ দেন আমাৰ বাছত ডিষ্টেঞ্চ কিমান বাছত ডিষ্টেঞ্চ আছে d/4 ইনটু টোটেল স্পীড কিমান আছে 30 দেন চাইকেলত d/4 আৰু টাইম কিমান লাগে স্পীড লাগিলে 10 তো এইটো কি হৈ গ'ল আমাৰ ট্ৰেইনত কিমান টাইম লাগিলে বাছত কিমান টাইম লাগিলে আৰু আমাৰ চাইকেলত কিমান টাইম লাগিলে সেইটো আমি কেলকুলেট কৰিব পাৰিলোঁ আচলতে এইটো বস্তু কেনেকুৱা হ'ব d/2 ডিভাইডেড বাই 60 তো সেইকাৰণে 2টোক মই তলত ডাইৰেক্ট 2 ইনটু 60 বুলি লিখিছোঁ অ'কে এইটো চিমিলটেনিয়াছলি d/4 ডিভাইডেড বাই 30 তো সেইকাৰণে 4টোক ডাইৰেক্টলি তললৈ লৈ আহিছোঁ ঠিক আছে কনফিউজন নহ'বা দেন এতিয়া আমি কি কৰিব লাগে ইয়াৰ পৰা আমি কুৱেশ্যনটো ছল্ভ কৰিব লাগে তো এইটো কিমান আহি গ'ল d/120 প্লাছ d/120 প্লাছ এইফালে d/40টোক আমি 120 কৰিবলৈ হ'লে কিমান 3d মাল্টিপ্লাই কৰিব লাগিব হৈ যাব কিমান 3d/120 হ'ল 3d/120 তো 3d প্লাছ 1d প্লাছ 1d টোটেল d ডিভাইডেড বাই 5d ডিভাইডেড বাই 120 তো এইটো হৈ গ'ল কিমান 120 ডিভাইডেড বাই 5 120 ডিভাইডেড বাই 5 যদি কৰা কিমান আহিব 24 কিলোমিটাৰ পাৰ আৱাৰ হ'ল কিলোমিটাৰ পাৰ আৱাৰ তো আমাৰ আনচাৰ হৈ যাব অপশ্যন বি এইটো হৈ গ'ল আমাৰ স্পীড এণ্ড ডিষ্টেঞ্চ এতিয়া এই কুৱেশ্যনটোক ছল্ভ কৰা চিম্পল কুৱেশ্যন হয় অ'কে বাট এটা বেলেগ এটা টাইপ হয় yes কৈছে যে a train passes 250 meter long platform in 30 seconds and a man standing on the platform in 18 seconds কৈছে যে what is the length of the train ঠিক আছে what is the length of the train এতিয়া চোৱা যদি এটা প্লেটফৰ্ম আছে অ'কে এইটো এটা প্লেটফৰ্ম আছে মই তাৰ লেংথটো মই LB বুলি কৈছোঁ
ঠিক আছে এইটো তাৰ লেংথটোক LP বুলি কৈছোঁ এতিয়া এইখন এখন ট্ৰেইন আছে সেই ট্ৰেইনখন এইফালেদি ক্ৰছ কৰিছে প্লেটফৰ্মটোক এনেকৈ ক্ৰছ কৰিছে ঠিক আছে তো এটা কথা চোৱা এই যিটো প্লেটফৰ্ম আছে এই ট্ৰেইনখন যেতিয়া ক্ৰছ কৰিবলৈ হ'ব তো টোটেল ডিষ্টেঞ্চ এই ট্ৰেইনখনে কিমান ট্ৰেভেল কৰিব লাগিব টোটেল ডিষ্টেঞ্চ কিমান কৰিব লাগিব মানে এই ট্ৰেইনখন এই প্লেটফৰ্মক ক্ৰছ কৰা বুলি কেতিয়া ক'ব যেতিয়া এই ট্ৰেইনখন ইয়ালৈ আহিলে নহ'ব নহয় ট্ৰেইনখন ইয়াত থাকিলে থৰি না ট্ৰেইনখন ইয়াক টোটেল ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে বুলি ক'ব টোটেল ডিষ্টেঞ্চ কেতিয়া বা ট্ৰেইনখনে এই যিটো প্লেটফৰ্ম আছে ক্ৰছ কৰিলে কেতিয়া ক'ব যেতিয়া তাৰ যিটো লাষ্ট বগী আছে সেই বগীটোৱে তাক যেতিয়া ক্ৰছ কৰিব সেইটোহে তাৰ টোটেল ডিষ্টেঞ্চ হ'ব হয় মানে কি হ'ব এই যিখন ট্ৰেইন আছে সেই ট্ৰেইনখনে এই প্লেটফৰ্মটোক ক্ৰছ কৰিলে বুলি ক'ব হয় এই ট্ৰেইনখন ক্ৰছ কৰিলে বুলি ক'ব মই ছাপ'জ প্লেটফৰ্মৰ লেংথটো LP বুলি কৈছোঁ আৰু ট্ৰেইনখনৰ লেংথটো LT বুলি কৈছোঁ ঠিক আছে তো এই যিখন ট্ৰেইন আছে সেই ট্ৰেইনখনে যেতিয়া এই প্লেটফৰ্মটো ক্ৰছ কৰিবলৈ হ'লে কি হ'ব লাগিব ই ইয়াৰ পৰা ইনিচিয়েট কৰিছে হয় দেন ক্ৰছ কৰিবলৈ হ'লে এই যিটো ইঞ্জিন আছে সেই ইঞ্জিনটো ইয়ালৈকে আহিলে ক্ৰছ বুলি নক'ব যেতিয়া তাৰ যিটো লাষ্ট বগী আছে সেই লাষ্ট বগীটো যেতিয়া এই প্লেটফৰ্মটো ক্ৰছ কৰিব তেতিয়াহে ক'ব যে এই ট্ৰেইনখন আল্টিমেটলি কি হ'ল প্লেটফৰ্মটোক ক্ৰছ কৰিলে ঠিক আছে প্লেটফৰ্মটোক ক্ৰছ কৰিলে তো কথাটো কি হৈ গ'ল ইয়াত কনচেপ্টটো কি হ'ল যে আমাৰ যেতিয়া এই যিটো ট্ৰেইন আছে সেই ট্ৰেইনখনে টোটেল যেতিয়া প্লেটফৰ্মটো ক্ৰছ কৰিবলৈ হ'ব টোটেল ডিষ্টেঞ্চ কিমান ট্ৰেভেল কৰিব লাগিব টোটেল ডিষ্টেঞ্চ হৈ যাব তাৰ টোটেল ডিষ্টেঞ্চ হৈ যাব লেংথ অফ দ্য প্লেটফৰ্ম প্লাছ লেংথ অফ দ্য ট্ৰেইন লেংথ অফ দ্য প্লেটফৰ্ম প্লাছ লেংথ অফ দ্য ট্ৰেইন তো এতিয়া যদি আমি স্পীড কেলকুলেট কৰিব লাগে অফ দ্য ট্ৰেইন ইট উইল বি ইকুৱেল টু কিমান ইট উইল বি ইকুৱেল টু LP প্লাছ LT ডিভাইডেড বাই টাইম টেকেন টু ক্ৰছ দ্য প্লেটফৰ্ম অ'কে তো কিমান আছে আমাক দিয়া আছে 240 লেংথ অফ প্লেটফৰ্ম প্লাছ লেংথ অফ ট্ৰেইন আমি কেলকুলেট কৰিব লাগে ডিভাইডেড বাই এই টাইম কিমান লাগিলে প্লেটফৰ্মটো ক্ৰছ কৰিবলৈ সেইটো হৈ গ'ল 30 ছেকেণ্ডছ ঠিক আছে নেক্সট কৈছে এজন মানুহ আছে সেই মানুহজন কি হৈছে প্লেটফৰ্মত ৰৈ আছে তাৰপিছতে এই ট্ৰেইনখন কি কৰিছে সেই ট্ৰেইনখনে এই মানুহটোক ক্ৰছ কৰিছে তো মানুহটোক ক্ৰছ কৰা মানে কি এই মানুহটোক ক্ৰছ কৰা মানে কি বুজাব এই ট্ৰেইনখনে তাৰ যিটো লেংথ আছে সেই লেংথটো ক্ৰছ কৰা মানে কি এই মানুহজনক ক্ৰছ কৰা বুলি ক'ব মানে এই মানুহজনক ক্ৰছ কৰিলে মানে এই যিটো লেংথ আছে সেই ট্ৰেইনখনে তাৰ নিজৰ যিটো লেংথ আছে সেই লেংথটোক ট্ৰেভাৰ্চ কৰিলে বুলি ক'ব তো ইয়াত আমাৰ স্পীড কি হৈ যাব লেংথ অফ দ্য ট্ৰেইন ডিভাইডেড বাই টাইম টেকেন বাই দ্য ট্ৰেইন টু ক্ৰছ দ্য মেন হৈ গ'ল টাইম টেকেন বাই দ্য ট্ৰেইন টু ক্ৰছ ডেট মেন তো ইয়াত LT আমি নাজানো আৰু যিটো টাইম আছে টাইম দিয়া আছে 18 ছেকেণ্ডছ অ'কে 18 ছেকেণ্ডছ এতিয়া কথাটো হ'ল স্পীড অফ দ্য ট্ৰেইন কি হ'ল যিহেতু ছেইম ট্ৰেইন হয় ট্ৰেইনখনৰ স্পীডটো ছেইম থাকিব তো দুইটাই আমি কি কৰিলোঁ এই যিটো স্পীড আছে সেইটো ইকুৱেট কৰি দিব লাগে মানে ইকুৱেল কৰি দিব লাগে দেট ইজ 240 প্লাছ LT ডিভাইডেড বাই 30 ইজ ইকুৱেল টু LT ডিভাইডেড বাই 18 ইয়াত কি কৰিবা 6 3 6 5 হৈ যাব R into 240 plus RLT is equal to 5LT হৈ গ'ল এইফালে 2LT is equal to 3 into 240 120 মানে টোটেল লেংথ অফ দ্য ট্ৰেইন কিমান হৈ গ'ল লেংথ অফ দ্য ট্ৰেইন 360 মিটাৰ তো আনসাৰ হৈ গ'ল অপশ্যন ডি তো কথাটো কি হ'ল যেতিয়া আমাৰ এখন ট্ৰেইন থাকে আৰু সেই ট্ৰেইনখনে যেতিয়া প্লেটফৰ্ম এটা ক্ৰছ কৰে তো টোটেল ডিষ্টেঞ্চ ট্ৰেইনখনে কিমান ট্ৰেভেল কৰিলে এটা হৈ গ'ল যিটো প্লেটফৰ্ম আছে তাৰ লেংথটো প্লাছ নিজৰ যিটো ট্ৰেইনৰ লেংথ আছে সেইটো আৰু যদি এই মানুহ এটা যদি মানুহ থাকে বা এটা যদি চাৰ্টেইন প'ল এটা থাকে অ'কে কেতিয়াবা কুৱেশ্যনত মানুহ নহয় এজন যদি প'ল দিয়া থাকে তো তেতিয়াহ'লে কি কৰিবা তেতিয়াহ'লে এই যিটো স্পীড আছে সেই স্পীডটো কেলকুলেট কৰিবলৈ হ'লে তোমালোকে কি কৰিবা এই লেংথ ট্ৰেইনখনে নিজৰ লেংথটো ক্ৰছ কৰিবলৈ কিমান টাইম লাগিলে সেইটোৱে তাৰ স্পীডৰ ভেলু হ'ব ঠিক আছে সেইটো তাৰ স্পীডৰ ভেলু হ'ব আৰু ইয়াত কি হৈছে দুইখনে ট্ৰেইন যিহেতু ছেইমে হয় ছেইম ট্ৰেইনখনেই এবাৰ প্লেটফৰ্ম এটা ক্ৰছ কৰিছে এবাৰ মানুহ এটা প্লেটফৰ্মত থকা মানুহটোক ক্ৰছ কৰিছে আৰু দুইটাই কি কৰিছে তাৰ কাৰণে টাইম বেলেগ লাগিছে বুলি কৈছে তো সেইকাৰণে তাহাঁতৰ পৰা আমি সেই দুটা ৰিলেশ্যনৰ যিটো স্পীড আছে স্পীডটো ইকুৱেট কৰি দিলোঁ যিহেতু ছেইমে ট্ৰেইন হয় ছেইমে ট্ৰেইন হ'লে তাহাঁতৰ স্পীডৰ ৰিলেশ্যন থাকিব দুইটাই ইকুৱেল হ'ব তো সেইকাৰণে তাহাঁতৰ যিটো লেংথ আছে আমি তাৰ পৰা চিম্পলি ছল্ভ কৰি ইকুৱেট কৰি পিনে লেংথৰ ভেলুটো কেলকুলেট কৰি ল'লোঁ ঠিক আছে তাৰ আনসাৰ হৈ গ'ল অপশ্যন ডি ডেট ইজ 360 মিটাৰ্ছ ঠিক আছে নেক্সট এই কুৱেশ্যনটো তোমালোকে solve কৰা 2.25 into 0.04 divided by 0.9 divided by 0.5 কিমান হ'ব 225 divided by 100 into 4 divided by 100 into 9 ইফালে 10 into ইফালে 5 ইফালে 10 100 ইফালে গ'ল cancel then 225 মানে 200 into 4 ইফালে হৈ গ'ল 900 divided by 9 into 5 সৰি এফালে তলত এটা 100 এটা আছিলে হ'ল এফালে হৈ গ'ল কেনসেল 99 থাকি গ'ল 1/5 হৈ গ'ল 0.2 আনসাৰ হৈ গ'ল অপশ্যন সি 5 3 2 1 K 8
এই নাম্বাৰটো কি হ'ল এই নাম্বাৰটো ইজ ডিভিজিবল বাই 11 তো নাম্বাৰটো যেতিয়া 11 দি ডিভিজিবল হ'ব তো ডিভিজিবিলিটি চেক কৰোঁ কেনেকৈ ডিভিজিবিলিটি চেক কৰোঁ ফৰ 11 আমি কি কৰোঁ এনে অল্টাৰনেট নাম্বাৰছবোৰক এড কৰোঁ এই অল্টাৰনেট নাম্বাৰছবোৰক এড কৰি তাৰ যিটো ডিফাৰেঞ্চ হ'ব সেই ডিফাৰেঞ্চটোৱে আমাৰ 11 দি ডিভিজিবল হ'ব লাগিব হয় সেই নাম্বাৰটো এতিয়া 11 দি ডিভিজিবল হ'ব লাগিব ইয়াত কি হ'ল 4 + 3 7 7 + 1 8 8 + 8 16 8 + 8 16 ইয়াত আহিছে 5 + 2 7 7 + k okay তো ইয়াৰ যেটো ডিফাৰেন্স হ'ব 16 - 7 + k হেতু কি হ'ব লাগে আমাৰ এই নাম্বাৰটো এনেকুৱা এটা নাম্বাৰ হ'ব লাগে যেটো কি হ'ব 11 দি ডিভিজিবল হ'ব তো 16 - 7 9 - k আলটিমেটলি আমাৰ k ভ্যালু কিমান হ'ব লাগিব যদি এই যেটো নাম্বাৰ আছে এই নাম্বাৰটো ডিভিজিবল হ'ব লাগিব ইদাৰ সেই নাম্বাৰটো আমাৰ 11 ৰ এটা মাল্টিপল হ'ব লাগিব ওকে মাল্টিপল হ'বলৈ কাৰণে ইয়াত যেহেতু এই যেটো নাম্বাৰ আছে এই নাম্বাৰটো আমি কি কৰিব লাগিব এই নাম্বাৰটোক আমি যদি k = 9 পুট কৰো তেতিয়া হৈ যাব এটো কি ইয়াৰ ভ্যালুটো 0 হৈ যাব তো 0 হৈ যোৱাৰ লগে লগে কি হ'ব এই গোটেই নাম্বাৰটো ডিভিজিবল বাই 11 হ'ব ঠিক আছে গোটেই নাম্বাৰটো 11 দি ডিভিজিবল হৈ যাব তো ইয়াত চোৱা 4 5 3 2 1 9 8 এই নাম্বাৰটো হৈ যাব 4 5 3 2 1 9 8 এটা মানে নেক্সট কৰিছে স্মলেষ্ট পজিটিভ নাম্বাৰ which should be added to the number to make it divisible by 9 মানে এই নাম্বাৰটো কি হৈছে এই নাম্বাৰটো 9 দি ডিভিজিবল নহয় তো ইয়াৰ লগত কি এনেকুৱা এটা নাম্বাৰ এড কৰিম তেতিয়া কি হৈ যাব এই নাম্বাৰটো 9 দি ডিভিজিবল হ'ব তো 9 দি ডিভিজিবিলিটি মানে ৰিমাইন্ডাৰ চেক কৰিবলৈ কাৰণে কি কৈছিলো আমি তাৰ পৰা তাৰ যিখিনি সাম হয় সেই সামটো 9 হ'ব লাগিব হয় আমি ইজিলি ক্যালকুলেট কৰিবলৈ কাৰণে কি কৰিছিলো যিকিটা নাম্বাৰ 9 দি ডিভিজিবল হয় আমি সাইড কৰিছিলো 9 9 দি ডিভিজিবল হয় 8 আৰু 1 মিলি 9 হ'ব এটো ডিভিজিবল হ'ব দেন 4 + 5 9 তো 4 + 5 9 তো আমাৰ এটো 9 দি ডিভিজিবল হ'ব মানে কি হৈ গ'ল আমাৰ ৰিমাইন্ডাৰ কিমান থাকিলে আমাৰ ৰিমাইন্ডাৰ থাকিলে 5 আমাৰ ৰিমাইন্ডাৰ থাকিলে 5 তো আমি কি এনেকুৱা এটা নাম্বাৰ এড কৰিম যাতে এই নাম্বাৰটো 9 দি ডিভিজিবল হৈ যাব মানে কি হ'ল এটা আমাৰ ৰিমাইন্ডাৰ হৈ গ'ল 5 তো যেতিয়া আমি এই ৰিমাইন্ডাৰটোৰ লগত কি এনেকুৱা এটা নাম্বাৰ এড কৰিম যাতে সেই যেটো নাম্বাৰ আছে সেই নাম্বাৰটো 9 দি ডিভিজিবল হৈ যাব তো আমি ইয়াত কি এড কৰিব লাগিব 5 ৰ লগত আমি +4 কৰি দিলে কি হৈ যাব 9 আৰু এই 9 টো কি হ'ব 9 টো 9 দি ডিভিজিবল হয় আলটিমেটলি আমি ইয়াত এড কি কৰিলো আমি এড কৰিলো 4 তো আমাৰ আনসাৰ কি হৈ যাব আমাৰ আনসাৰ হৈ যাব 4 আমাৰ আনসাৰ হৈ যাব 4 তো আমি কি স্মলেষ্ট পজিটিভ নাম্বাৰ এড কৰিলে সেই নাম্বাৰটো 9 দি ডিভিজিবল হ'ব বুলি কৈছে তো আমি কি নাম্বাৰ এড কৰিলো আমি ৰিমাইন্ডাৰ যিহেতু আমাৰ 5 থাকিলে তো আমি 5 ৰ লগত এনেকুৱা এটা নাম্বাৰ এড কৰিলো তো হেতু কি হৈ গ'ল হেতু আমাৰ এই নাম্বাৰটো ডিভিজিবল হৈ গ'ল তোমালোকে পঢ়িছা তোমালোকে এতিয়াও মই কৈছো তোমালোকে পঢ়িছা কেলে কৈছো তোমালোকে মনত আছে নে নাই আমি যেতিয়া 5 হয় আমি 5 টো হলে যেটো নাম্বাৰ আছে তাৰ পৰা সাবট্ৰেক্ট কৰো আৰু যদি আমাৰ কিমান নাম্বাৰ আমি এড কৰিব লাগে এড কৰিবলৈ হলে আমি কি কৰো 9 - 5 that is 4 এই নাম্বাৰটো আমি কি কৰিব লাগিব আমি এই নাম্বাৰটো এড কৰিলে এই নাম্বাৰটো কি হৈ যাব এই নাম্বাৰটো ডিভিজিবল হৈ যাব হয় 5 দি আমি সাবট্ৰেক্ট কৰিলে এই নাম্বাৰটো ডিভিজিবল হ'ব বা 9 - 5 that is 4 দি যদি আমি ইয়াক এই নাম্বাৰটো এড কৰি দিও তেতিয়া কি যাব এই নাম্বাৰটো 9 দি ডিভিজিবল হৈ যাব ঠিক আছে এটা আমি অলৰেডি কিমান প্ৰেক্টিস কৰি থৈছো তো সেইকাৰণে আমাৰ টপিকসবোৰ বহুত ইম্পৰ্টেন্ট হয় ওকে তোমালোকে ক্যাজুয়ালি বস্তুবোৰ নলবা যিমানখিনি বস্তু কৰি আহিছো বহুত ইম্পৰ্টেন্ট হয় আৰু সাধাৰণতে হেবোৰ কোৱেশ্চন দেখা যায় কাৰণেহে তোমালোকক টপিকসবোৰক কভাৰ কৰাইছো আছে এটা তোমালোকৰ কিউবৰ কোৱেশ্চন হয় এটা নতুন এটা টাইপ হয় কিউবৰ কোৱেশ্চন তোমালোকক সলভ কৰিবলৈ কাৰণে লৈ আহিছে এই যেটো ডাইস আছে যেটো কিউব আছে হেতু যদি মই ফোল্ড কৰো ওকে মই কৈছো 5 নাম্বাৰটোক মই কি কৰিছো বটম ফেসত ৰাখিছো ওকে এটা আমাৰ কিউবটো আছে এই কিউবটোত মই কি কৰিছো যেটো নাম্বাৰ 5 আছে সেই নাম্বাৰটোক মই বটমত ৰাখিছো ঠিক আছে নাম্বাৰটো মই বটমত ৰাখিছো তো এটো হৈ গ'ল আমাৰ 5 এইখন আছে 4 তো এই ফ্ৰন্ট ফেসৰ এটো কি হ'ব ফ্ৰন্ট ফেসৰ এটো 4 হৈ গ'ল ওকে আমাৰ এটো যদি আমি ওপৰলে ফোল্ড কৰি দিও এন্ড জাস্ট এনেকে ফোল্ড কৰি দিও এটা কিমান এটো ফেস 6 আহি যাব এটো ফেস 1 আহি যাব এটো ফেস 1 বাই এটো মই এনেকে 1 লিখিছো দেন ব্যাক সাইডৰ ফেসটো কি হ'ব ব্যাক সাইডৰ ফেসটো 3 দেন ওপৰৰ ফেসটো 2 ওপৰৰ ফেসটো 2 তো ইয়াত চোৱা ইয়াত কি আছে 3 4 6 3 4 6 কিয় নহব 3 আৰু 4 অপোজিট ফেস হয় অপোজিট ফেস কেতিয়াও একেলগতে নাথাকে তো এটো কেতিয়াও 3 আৰু 4 একেলগতে দেখি নোপোৱা যেহেতু 3 আৰু 4 অপোজিট ফেস হয় নট পসিবল দেন 6 4 1 6 4 1 কি হয় 6 আৰু 1 অপোজিট ফেস হয় হেতি দুটা কেতিয়াও এডজেসেন্ট থাকিব নোৱাৰে তো এটো ভুল হৈ গ'ল 2 4 6 তো ইয়াত চোৱা 2 4 6 মানে ক্লিয়াৰলি ভিজিবল আছে এই 2 4 6 ইয়াত ক্লিয়াৰলি ভিজিবল আছে আমাৰ আনসাৰ হৈ গ'ল অপচন সি ইয়াতো যদি চোৱা 5 4 3 5 4 3 ইয়াত পসিবল নহব বিকজ 3 আৰু 4 অপোজিট ফেসেস হয় 3 আৰু 4 অপোজিট ফেসেস হয় তো এটো আমাৰ কাৰেক্ট নহয় তো আনসাৰ হৈ গ'ল কি আমাৰ আনসাৰ হৈ গ'ল এটো কাৰেক্ট অপচন সি আছে এতিয়া এই কোৱেশ্চনটো চোৱা কি হৈছে ইয়াত আমাৰ ইয়াত এই যেটো ডাইৰেকশন আছে সেই ডাইৰেকশন কিটা তোমাৰ
এনেকৈ ৰোটেট কৰি আছে অ'কে ইয়াৰ পৰা কি কৰিলে ইয়াৰ পৰা সি 90 ডিগ্ৰী এনেকৈ ৰোটেট কৰিলে তো সেইকাৰণে ডাউনৱাৰ্ড ডিৰেকশ্যন হ'ল তাৰপিছত এই বস্তুটো আকৌ 90 ডিগ্ৰী এনেকৈ ৰোটেট কৰিলে এইটো ডিৰেকশ্যন পালে দেন ইয়াৰ পৰা আকৌ যদি আমি 90 ডিগ্ৰী ৰোটেট কৰোঁ 90 ডিগ্ৰী ৰোটেট কৰিলে কি হ'ব এই বস্তুটো ওপৰলৈ শ্ব' কৰি থাকিব এনেকৈ এৰ'টো হ'ল এই যিটো ডট আছে সেই ডটটো এইফালে আহি যাব আছে ষ্টাৰটো আছে ৰাইট হেণ্ড চাইডে ষ্টাৰ আহি গ'ল ইয়াত এনেকৈ 4 ষ্টাৰ থাকি গ'ল তো আমাৰ এইটো কোনটো আমাৰ অপশ্যন বি তো আমাৰ অপশ্যন বি হৈ গ'ল আমাৰ কাৰেক্ট আনচাৰ অ'কে অপশ্যন বি হৈ গ'ল আমাৰ কাৰেক্ট আনচাৰ তো এই যিকেইটা ডাইমেনশ্যন আছিলে এইকেইটা কি কৰিছিলে 90 ডিগ্ৰী ইন ক্লকৱাইজ ডিৰেকশ্যন ৰোটেট কৰিছিলে 90 ডিগ্ৰী ক্লকৱাইজ ডিৰেকশ্যনত ৰোটেট কৰিছিলে এতিয়া এইটো এটা চোৱা ইয়াত কি কৈছিলে shows the correct mirror image okay mirror image কথা কৈছিলে তো সেইকাৰণে কি কৰিবা mirror imageৰ কাৰণে কি কৈছিলো তোমালোকে এইটো সাইডে বা তাৰ এইটো সাইডে এখন আইনা এখন থাকে বুলি কনসিডাৰ কৰি লবা তাতে কি কৰিব লাগে এইটোক আমি ইয়াত প্ৰজেক্ট কৰিব লাগে তো ইয়াক প্ৰজেক্ট কৰিলে কি হ'ব জি পৰা এ মানে লেফটৰ পৰা ৰাইট হেণ্ড সাইডলৈ শিফট হৈ যাব লেফটৰ পৰা ৰাইট হেণ্ড সাইডলৈ এইফালে থাকিব জি এইফালে থাকিব ডি তো ইয়াত জি ডি তো অপশ্যন ডি ডাইৰেক্টলি কেনসেল হৈ গ'ল তো ইয়াত অপশ্যন গিটাত চোৱা ইয়াত জেড জেড থাকি গ'ল এটো আমাৰ কি হৈ গ'ল অৰিজিনাল যেটো আছে সেম ডাইৰেকশ্যন আছে এটো ভুল ইয়াতো সেম ইয়াতো কি হৈছে জেড জেড দুইটা সেম ডাইৰেকশ্যনৰ ফালে আছে হল আমাৰ এটো কাৰ ভুল হৈ গ'ল অপশ্যন সি এনেকুৱা এটা আছে যত কি হৈছে গুটেকিটা কাৰেক্টলি আছে ইয়াত চোৱা জেড জেড ভুল আছে এল টো আপসাইড ডাউন যেনেকৈ ওয়াটাৰ ইমেজৰ নিচিনাকৈ ট্ৰান্সফাৰ কৰিছে এটো ওয়াটাৰ ইমেজ তো এইবোৰ কি হৈ গ'ল এইবোৰ আমাৰ সব ৰং আনসাৰ এটো আকৌ এটো ঠিক এটো আমি ইফালে ৰোটেট কৰিব লাগিছিল ৰোটেট নকৰি সিম্পলি এনেকৈ কাৰেক্টলি থৈ দিলে তো আমাৰ অপশ্যন এটাই কাৰেক্ট আছে দিস অপশ্যন সি ঠিক আছে মিৰৰ ইমেজ কোৱেশ্চনটো তোমালোকে ভালকৈ পঢ়ি চাবা যে কোনটো ইমেজ জেনাৰেট কৰিবলৈ কৈছে ঠিক আছে এতিয়া ইয়াত হৈছে maximum number of triangles in this image কিমানটা আমাৰ ট্ৰায়াঙ্গল আছে ঠিক আছে maximum number of triangles কিমান আছে এই ইমেজটো দিছে হল তো এতিয়া চোৱা এটা এটো যদি মই এটা পাৰ্টিকুলাৰ যদি স্কয়াৰ লওঁ এটা পাৰ্টিকুলাৰ স্কয়াৰত এটা যদি মই ট্ৰায়াঙ্গল কনসিডাৰ কৰো তো কিমান আছে এটা দুটা তিনটা চাৰিটা হল চাৰিটা ইনটু পাঁচটা বক্স আছে তো আমাৰ টোটাল কিমান হ'ব 4 ইনটু 5 টোটাল 20টা হৈ গ'ল হল দেন যদি মই এটা স্কয়াৰ লওঁ হে এটা স্কয়াৰত যদি মই দুটা ট্ৰায়াঙ্গল কনসিডাৰ কৰি এটা ট্ৰায়াঙ্গল যদি বনিছে হেতু কনসিডাৰ কৰো ইয়াত চোৱা কেটা আছে এটা হল দুটা দেন তিনটা দেন ফাইনালি চাৰিটা হল এটা দুটা তিনটা চাৰিটা হল তো এটা ট্ৰায়াঙ্গলত চাৰিটা হলে টোটাল পাঁচটা বক্স আছে স্কয়াৰ আছে তো 5 ইনটু 4 ইনটু 5 20 তো হৈ গ'ল 20টা 40টা অলৰেডি হৈ গ'ল আৰু এক্সট্ৰা আছে নেকি আৰু এক্সট্ৰা দেখিছো ইয়েস এটা দুটা তিনটা চাৰিটা হল এনেকে চাৰিটা আছে দেন আকৌ সেম বস্তুটো উল্টা ডাইৰেকশ্যনৰ ফালে আছে এটা দুটা তিনটা চাৰিটা টোটাল 4 + 4 ইট ইজ 8 আৰু বেলেগ ট্ৰায়াঙ্গল নাই টোটাল হৈ গ'ল 48 আমাৰ আনসাৰ কি হৈ গ'ল আমাৰ আনসাৰ হৈ গ'ল অপশ্যন সি আনসাৰ হৈ গ'ল অপশ্যন সি আছে হল তো ইয়াত ৰিলেশনটো বনাবলৈ কাৰণে দিগদাৰ হৈছে ইয়াত চা কি আছে 6:41 proportional to 8:1 বুলি কৈছে হল তো ইয়াত চা 6 পৰা ইয়ালে যদি মই যাব লাগে মই কেনেকৈ যাব পাৰো 6 যদি মই স্কয়াৰ কৰো 6 স্কয়াৰ কিমান 36 প্লাস কিমান প্লাস 6 কিমান হয় 42 -1 6 স্কয়াৰ প্লাস 6 -1 6 স্কয়াৰ is 36 প্লাস 6 42 -1 এটা হ'ল 41 এটা সেম বস্তুটো যদি মই ইয়াত এপ্লাই কৰো 8 স্কয়াৰ মানে 64 প্লাস 8 -1 যদি কও 8 স্কয়াৰ হৈছে 64 প্লাস 8 কিমান হ'ল 72 -1 তো -1 হলে কিমান 71 তো আমাৰ আনসাৰ আছে নেকি 71 yes তো আমাৰ অপশ্যন কি হৈ গ'ল অপশ্যন এ হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ দিয়া এই কোৱেশ্চনটো সলভ কৰা তো এইটো ৰিলেশন অকমান ডাইৰেক্ট টাইপৰ আছিল ঠিক আছে এইটো আমাৰ ডাইৰেক্ট টাইপ আছিল তো ইয়াত চোৱা এফালে আহিব 7 8 8 এটা 7 আছে দেন 11 - 2 9 দেন এফালে আছে 1 7 6 11 দেন এফালে 11 - 8 3 5 - 4 13 তো ইয়াত কি হৈছে আমাৰ 7 9 11 13 নেক্সট কি হ'ব লাগিব নেক্সট 15 হ'ব লাগিব মানে কি কৰিছে আমাৰ ইনক্ৰিজিং অড নাম্বাৰৰ ডিফাৰেন্সত দিয়া আছিল হ'ল তো 48 - 15 8 - 5 3 4 - 1 is 3 তো আমাৰ আনসাৰ কি হৈ গ'ল আমাৰ আনসাৰ হৈ গ'ল 33 তো আমাৰ অপশ্যন আছিলে অপশ্যন দি আনসাৰ আছিলে অপশ্যন ডি ঠিক আছে আনসাৰ আছিলে অপশ্যন ডি বেসিক আছিলে ওকে সিরিজটো সিম্পল সিরিজ আছিলে বহুত হার্ড নাছিলে এতিয়া এই কোৱেশ্চনটো সলভ কৰা কি কৈছে
image shows the correct water image. Okay, water image. তো water image মানে কি এই যেটো লেটাৰ আছে এইখিনি আমি এনেকুৱা লাগিব যে ইয়াত তলত এখন মিৰৰ আছে এই তাৰ ৰিফ্লেকশনটো কেনেকুৱা হ'ব সেইটো আমি ক'ব লাগে হ'ল তো যেতিয়া water image হ'ব মই কি কৈছিলো সেম ওপৰৰ পৰা বস্তুটো তললে কি হ'ব ট্ৰান্সফাৰ হৈ যাব মিৰৰ থাকিলে ৰাইটৰ পৰা লেফটলৈ ট্ৰান্সফাৰ হয় তো তেতিয়া water image হ'ব ওপৰৰ পৰা তললে এনেকৈ শিফট হ'ব তো ওপৰৰ পৰা তললৈ যদি শিফট হ'ব মানে কি হ'ব পজিশন কিটা সেম থাকিব মানে পজিশন কিটা সেম থাকিব জাস্ট কি হৈছে ওপৰৰ পৰা তললৈ গুচি যাব তো ইয়াত চোৱা প্ৰথম অপচনটোত এ এইফালে আহি গ'ল এছ আহি গ'ল তো কেলে এইটো ভুল হৈ গ'ল আমি অলপ ট্ৰান্সফাৰ কৰিব নালাগে নহয় যে ওপৰৰ পৰা তললৈহে শিফট কৰিব লাগে এইটো অপচন চোৱা এইটো অপচন কি হৈ গ'ল ভুল হৈ গ'ল বিকজ কি হৈ গ'ল পজিশনটোৱে শিফট হৈ গ'ল আহি গ'ল দুটা অপচনত যি কি আছে ৱাটাৰ ইমেজত চোৱা ইয়াৰ এছ সেমে আছে তো আলটিমেটলি কি হৈ গ'ল এইটো ভুলেই হৈ গ'ল থাকি গ'ল এটা অপচন অপচন চি হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ হ'ল চি হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ তো ইয়াৰ এছটো যদি ৰিফ্লেকশ্যনটো চাওঁ কেনেকৈ আহিব এনেকুৱা এটা ৰিফ্লেকশ্যন আহিব হ'ল এনেকুৱা এটা ৰিফ্লেকশ্যন আহিব তো ইয়াত কি হৈ গ'ল ইয়াত যিটো এছ আছে সেই এছটোৰ লগত সেম বনাই পেলালে সেইকাৰণে এইটো ভুল হৈ গ'ল থাকি গ'ল এইটো এটা অপচন তো আমাৰ অপচন চি হৈ গ'ল কাৰেক্ট আনসাৰ বাকী অপচন কেইটাও যদি চোৱা বাকী লেটাৰ্ছ কেইটা আলফাবেটছ কেইটাও চোৱা তো আলটিমেটলি এইটোৰে ৰিফ্লেকশ্যনটো দেখা পাব ঠিক আছে নেক্সট এটা কুৱেশ্যন চোৱা কি কৈছে 56 cows are kept in a straight linear cow shed. 56 cows are kept in a straight linear cow shed. Each cow is tied with 2 ropes. এটা গৰুক কি কৈছে দুডাল ৰছী দি বান্ধি থৈছে which are fastened to 2 hooks, one on the left and other on the right side of the cow. যদি এটা এটা গৰু আছে হল এটা গৰু আছে তাক কি কৰিছে বান্ধি ৰাখিবলৈ কাৰণে দুডাল ৰছী লৈছে আৰু দুডাল ৰছী কি কৰিছে এডাল লেফট সাইডে এডাল ৰাইট সাইডে তাক বান্ধি ৰাখিবলৈ কাৰণে ইউজ কৰিছে হল ইফ ইচ কাউ ওয়াজ টাইড এডজাসেন্ট টু ওয়ান আনাদাৰ মানে কি কৰিছে ইয়াৰ এডজাসেন্ট এনেকৈ গৰুবোৰ ৰাখি থৈছে হল এনেকৈ ইয়াৰ এডজাসেন্ট গৰুবোৰ ৰাখি থৈছে হল what is the least number of hooks required what is the least number সবতছে মিনিমাম নাম্বাৰ কিমান হ'ব লাগিব to টেটাৰ মানে গুটেকিটাক বান্ধি ৰাখিবলৈ কাৰণে ইন দা কাউ শেড ওকে কিমানটা আমি মিনিমাম হুক হ'ব লাগিব এই গৰুগিটাক বান্ধি ৰাখিবলৈ কাৰণে এটা আমাক সুধিছে ইয়াত কি কৰিব পাৰো আমি এই যেটো গৰু আছে ইয়াৰ কাৰণে এটো আছে হল এই যেটো নেক্সট গৰু আছে তাৰ কাৰণে লেফটটো কি কৰিব আমি ইয়াতে বান্ধি থব পাৰো হল ৰাইট হ্যান্ড সাইডে এটা হ'ব ৰাইট হ্যান্ড সাইডে বান্ধিলো ইয়াৰ যেটো আমাৰ নেক্সট যেটো গৰু হ'ব তাৰ লেফটটো কি কৰিম লেফটটো আমি একেটাতে বান্ধি থব পাৰো এনেকৈ ৰাইট সাইডে এটা থাকিলে হেতু বান্ধি থলো সেই ৰাইট সাইডেটো কি হ'ব আকৌ ইয়াৰ আমাৰ লেফট সাইডেটো যদি বান্ধি থব পাৰো এনেকৈ ৰাইট সাইডেটো হ'ব হল আকৌ লেফট সাইডেটো যদি আছে এনেকৈ তেন আকৌ এটা ৰাইট সাইডে আমি বান্ধি থব পাৰো লেটস চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা গৰু আছে পাঁচটা গৰুৰ কাৰণে টোটাল কেটা আমাৰ হুক লাগিছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা হল পাঁচটা গৰু আছে মিনিমাম কেটা লাগিলে মিনিমাম 6টা লাগিলে তো যদি 56টা কাউ আছে তো 56টা কাউ এনেকৈ 56টা একেটা লাইনত থাকিলে 56টা প্লাস এক্সট্ৰা এটা ওকে 56টা এনেকৈ 56টা থাকিব প্লাস এটা এক্সট্ৰা তো হৈ যাব কি আমাৰ টোটাল 57টা আমাক মিনিমাম নাম্বাৰ অফ হুকস দিলে আমি কি কৰিব পাৰো আমি গুটেই যিটা গৰু আছে আমি একেলগতে এনেকৈ বান্ধি ৰাখিব পাৰো ঠিক আছে এনেকৈ গুটেইটা আমি একেলগতে বান্ধি ৰাখিব পাৰো তো ইয়াত চোৱা কথাটো হ'ল হোৱাট ইজ দ্য লিষ্ট নাম্বাৰ অফ হুকস লিষ্ট নাম্বাৰ অফ হুকস কেতিয়া হ'ব যেতিয়া আমি যিমান পাৰো আমি কমাব লাগিব আৰু ম্যাক্সিমাম মানে কি ম্যাক্সিমাম মানে আমি ম্যাক্সিমাম কিমান আমি ইউজ কৰিব পাৰো মানে হুকস আমি কিমান ইউজ কৰিব পাৰো ইয়াত সুধিছে লিষ্ট কেতিয়া হ'ব লিষ্ট তেতিয়াহে হ'ব যেতিয়া আমি কি কৰিব পাৰো এনেকৈ আমি যদি এটা হুক দুইটাৰ মাজত কমনলি যদি ইউজ কৰো তো ইয়াত কি হৈ গ'ল ইয়াত চোৱা আমাৰ ইয়াত পাঁচটা যদি গৰু আছে পাঁচটা গৰু বান্ধিবলৈ কাৰণে আমাক হুক মিনিমাম কি কৰিলো আমি ইয়াত পাঁচটা গৰু বান্ধিবলৈ কাৰণে আমি 6টা হুক দিয়ে কি কৰিলো পাঁচটা গৰুক বান্ধি থৈ দিলো তো মিনিমাম কিমান হ'ল মিনিমাম আমাৰ ইয়াত এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা মানে আমাৰ টোটাল হুক লাগিছে এটা গৰুতকে এটা মানে যদি পাঁচটা গৰু আছে তাতকে এটা বেছি হলে আমি গুটেইগিটাক একেলগতে বান্ধি ৰাখিব পাৰো ওকে তো ইয়াত ম্যাক্সিমাম কিমান হ'ব যদি আমি গুটেইগিটাক সেপাৰেট কে বান্ধি থওঁ হল এটো আমাৰ এনেকৈ যদি পাঁচটাই গৰু আছে আমি কি কৰিছো সেপাৰেটলি হেতক বান্ধি ৰাখিছো ওকে সেপাৰেটলি যদি বান্ধি ৰাখিছো তো পাঁচটা গৰুৰ কাৰণে কেটা হুক লাগিলে আমাৰ পাঁচটা হুকৰ গৰুৰ কাৰণে এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা 7টা 8টা 9টা 10টা মানে পাঁচটা গৰুৰ কাৰণে আমি এটাই ম্যাক্সিমাম কেটা ইউজ কৰিব পাৰে দুটা ম্যাক্সিমাম ইউজ কৰিব পাৰে যদি 5 * 2 দ্যাট ইজ টোটাল 10টা ম্যাক্সিমাম আমি হুক ইউজ কৰিব পাৰো ঠিক আছে তো 56টা যেতিয়া কাউ আছে তো ম্যাক্সিমাম হুক আমি কিমান ইউজ কৰিব পাৰো ম্যাক্সিমাম হুক আমি 112টা ইউজ কৰিব পাৰো ঠিক
আছে মেক্সিমাম হোক আমি 112টা ইউজ কৰিব পাৰোঁ বাট কুৱেশ্যনত আমাৰ মেক্সিমাম সোধা নাই আমাক কিমান চবতছে কম আমি ইউজ কৰিব পাৰোঁ তো কিমান চবতছে কম ইউজ কৰিবলৈ হ'লে কি কৰিব লাগিব আমি প্ৰত্যেকটো গৰুতে আমাৰ এটা যিটো জইণ্ট থাকিব সেই জইণ্টটো কমন হ'ব লাগিব তেতিয়াহে কি হ'ব আমাৰ মিনিমাম নাম্বাৰ অফ পোলছ থাকিব কথাটো হ'ল আমাৰ যি দুটা এণ্ডত গৰু থাকিব হেহেঁতৰহে কি হ'ব হেহেঁতৰহে এডাল সেইকেইডাল এক্সট্ৰা হৈ থাকিব অ'কে মানে কোনো ধৰণৰ জইণ্ট ফৰ্ম নকৰিব বাকীবোৰ কি হ'ব বাকীবোৰৰ মাজত থকা গৰুবোৰৰ গোটেই যিকেইটা জইণ্ট আছে লেফ্ট এণ্ড ৰাইট চাইডে গোটেইকেইটা কমন হৈ থাকিব অকল যিকেইটা এণ্ডত থাকিব সেই হেণ্ডৰহে লেফ্ট হেণ্ড আৰু ৰাইট হেণ্ডটো ছিংগলকৈ থাকিব বাকী গোটেইকেইটাৰে কমন হৈ থাকিব আছে আমাৰ তেতিয়া কি হৈ যাব আমাৰ মিনিমাম আমি ইউজ কৰিবলৈ হ'লে যদি আমাৰ যদি এনটা গৰু আছে তো আমাৰ মিনিমাম নাম্বাৰ অফ হুকছ কিমান হ'ব মিনিমাম নাম্বাৰ অফ হুকছ হ'ব n+1 তো ইয়াত চোৱা 5টা হ'লে 6টা হুক লাগিছে n হ'লে n+1 তো 56 হ'লে তাতকৈ এটা বেছি লাগিব তাতকৈ এটা বেছি কিমান হ'ব এটা হ'ব 57 অ'কে 57 আনসাৰ হৈ গ'ল আমাৰ 57 আছে এইটো কি আছিলে এটা তোমালোকৰ লজিকেল থিংকিং তোমালোকৰ কিমান ভাল হয় সেইটো চেক কৰিবলৈ কাৰণে এইটো কুৱেশ্যন সুধিছিলে অ'কে এইটো কাৰণে মেথমেটিক্স নালাগিছিলে এটা তোমালোকে বস্তুটো নিজে এনালাইজ কৰিব পাৰিছিলা নে সেইটো টেষ্টিং কৰিছিলে হ'ল এইটো আমাৰ লাষ্ট কুৱেশ্যন আজি এইটো আমাৰ লাষ্ট কুৱেশ্যন তোমালোকে এটা আনসাৰ কৰা মই আকৌ পোল ক্ৰিয়েট কৰিছোঁ কুৱেশ্যনটোত আমাৰ এই যিটো কিউ ফিগাৰৰ লগত এ বি চি ডিৰ মাজত কোনটো চবতছে কি হয় ৰিজেম্বল বা চিমিলাৰ হয় বুলি সুধিছে অ'কে তো এই যিটো ডায়েগ্ৰাম আছে সেই ডায়েগ্ৰামৰ লগত কোনটো কাৰেক্টলি ৰিজেম্বল কৰে বুলি কৈছে তো আমাৰ ইয়াত আনসাৰ হৈছে অপশ্যন বি বাকী ইয়াত এটা এক্সট্ৰা আছে এইবোৰ ইয়াত কলা চকুকেইটা কলা নহয় অ'কে এইটোৱে যি অপশ্যন আছে যিটোৱে গোটেইকেইটা ফিচাৰ মেটচ কৰিছে ঠিক আছে